আজিৰ প্ৰথম প্ৰশ্ন, ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল? উত্তৰ 1826 চনত। মোৱামৰীয়া বিদ্ৰোহ কাৰ ৰাজত্বকালত সংঘটিত হৈছিল? উত্তৰ স্বৰ্গদেউ লক্ষ্মীসিংহ। আহোম আৰু মোগলৰ শেষ যুদ্ধ ক'ত হৈছিল? উত্তৰ ইটাখুলিত। ভাৰতৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি? উত্তৰ গংগা। মাটিকালিৰ হিচাপত অসমৰ আটাইতকৈ সৰু জিলাখন? উত্তৰ দক্ষিণ শালমাৰা মানকাছাৰ। ব্ৰহ্মপুত্ৰ নদী ক'ত গৈ পৰিছে? উত্তৰ বংগোপসাগৰ। ভাৰতৰ কোনোখন ৰাজ্যত আটাইতকৈ প্ৰথমে সূৰ্যোদয় হয়? উত্তৰ অৰুণাচল প্ৰদেশ। ভাৰতৰ আটাইতকৈ দক্ষিণত থকা স্থানটুকুৰাৰ নাম কি? উত্তৰ ইন্দিৰা পইণ্ট। লোকসভাৰ সদস্য হ'বলৈ ন্যূনতম বয়স কিমান হ'ব লাগে? উত্তৰ 25 বছৰ। জালিয়ানাৱালাবাগৰ হত্যাকাণ্ড কেতিয়া হৈছিল? উত্তৰ 1919 চনৰ 13 এপ্ৰিলত। ইছৰোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? উত্তৰ বেংগালুৰু। নোবেল বঁটা লাভ কৰা প্ৰথম ভাৰতীয় কোন? উত্তৰ ৰবীন্দ্ৰনাথ ঠাকুৰ। কম্পিউটাৰৰ মগজু বুলি কাক কোৱা হয়? উত্তৰ CPU। তথ্য জনাৰ অধিকাৰ আইন RTI এক্ট কেতিয়া পাছ হৈছিল? উত্তৰ 2005 চনত। ধৰিত্ৰী দিৱস আৰ্থ ডে কেতিয়া পালন কৰা হয়? উত্তৰ 22 এপ্ৰিল। স্বাধীন অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী কোন আছিল? উত্তৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ। অলিম্পিকত পদক লাভ কৰা প্ৰথম অসমীয়া মহিলাগৰাকীৰ নাম কি? উত্তৰ লাভলীনা বৰগোহাঁই। বক্সিং খেলত। সীমান্ত গান্ধী নামেৰে কোন পৰিচিত? উত্তৰ খান আব্দুল গফৰ খান। মানৱ অধিকাৰ দিৱস কেতিয়া পালন কৰা হয়? উত্তৰ 10 ডিচেম্বৰ। মহাত্মা গান্ধীয়ে কেতিয়া ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰিছিল? উত্তৰ 1942 চনত। আজিৰ গৃহকাৰ্য, ভাৰতৰ ৰাষ্ট্ৰীয় জলচৰ প্ৰাণীবিধৰ নাম কি? এই প্ৰশ্নটোৰ উত্তৰ আপোনালোকে কমেণ্টত জনাব আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাইছে যদি ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু পেজটো অনুগ্ৰহ কৰি ফ'ল' কৰিব। ধন্যবাদ।